পুৱাৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু পুৱাৰ শিৰোনামত আৰম্ভণিতে জনাওক কৰোনা ভাইৰাছৰ খবৰ 24 ঘণ্টাত ৰাজ্যত পুনৰ 8 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ডিব্ৰুগড়ৰ শকুন্তলা সেন কাজল দত্ত ৱাহিদা ৰহমান কৰিমগঞ্জৰ মাধৱী ভট্টাচাৰ্য জমিৰ উদ্দিন কামৰূপ মহানগৰৰ প্ৰভাত চন্দ্ৰ বৰা বুলু দেৱী আৰু দৰঙৰ প্ৰফুল্ল সাগৰীয়াৰ মৃত্যু হয় ইয়াকে লৈ ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে 323 জনলৈ ধাৰাবাহিকভাৱে ৰাজ্যত বৃদ্ধি পাই আছে কৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যা বিগত 24 ঘণ্টাত ৰাজ্যৰ পুনৰ 8 গৰাকী কোভিড ৰোগীৰ মৃত্যু প্ৰতিদিনে 7 পৰা 10 জন লোকৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মৃত্যুৰ পৰিসংখ্যা আৰু তাৰ সমান্তৰালকৈ আমি জনাই আহিছো গণ সংক্ৰমণৰ ধাৰাবাহিকতাও ৰাজ্যত অব্যাহত আছে শেহতীয়াকৈ পুনৰ 8 গৰাকী কোভিড ৰোগীৰ মৃত্যু আৰু ইয়াকে লৈ ৰাজ্যত 323 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা কোভিড-19ত এফালে মৃত্যুৰ ধাৰাবাহিকতা আৰু আনফালে গণ সংক্ৰমণৰ ভয়াবহতা ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা আক্ৰান্তৰ সংখ্যা 1,15,279 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 3,555 জনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ ইয়াৰ ভিতৰত গুৱাহাটীত 924 জন গুৱাহাটীৰ ক্ষেত্ৰত আৰু অধিক উদ্বেগজনক তথ্য এই মুহূৰ্তত আমি জনাইছো 924 জনকৈ পুনৰ আক্ৰান্ত হৈছে গুৱাহাটীত ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে গুৱাহাটীত গণ সংক্ৰমণৰ হাৰ আনহাতে ডিব্ৰুগড়ত 213 জন নগাঁৱত 234 জন আৰু বাক্সাত 200 জনৰ দেহত ধৰা পৰিছে কোভিড-19 বৰ্তমানলৈকে আমি জনাইছো কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 223 জন লোকৰ কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 7.44% লৈ বৃদ্ধি পাইছে আৰু বৰ্তমানলৈ আৰোগ্য হৈছে 86,892 জন কিন্তু বৰ্তমানে চিকিৎসাধীন হৈ আছে 28,061 জন ৰোগী ইফালে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ আক্ৰান্ত হৈছে কোভিড-19ত সাংসদ তপন কুমাৰ গগৈ সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন তপন কুমাৰ গগৈক প্লাজমা দিয়াৰ ব্যৱস্থা কৰা হৈছে কাহ আৰু গাৰ বিষত ভুগি আছিল সাংসদ তপন কুমাৰ গগৈ আৰু তাৰ পিছতে তেওঁ কোভিড টেষ্ট কৰোৱা হৈছিল কোভিড টেষ্টত তেওঁৰ ফলাফল পজিটিভ জিএমচিএইচত ভৰ্তি কৰা হয় সাংসদ তপন গগৈক আৰু তপন কুমাৰ গগৈক প্লাজমা থেৰাপিৰো চিন্তা চৰ্চা কৰা হৈছে আৰু সাধাৰণ জনৰ লগতে ভিআইপি ভিভিআইপিও আক্ৰান্ত হৈছে কোভিড-19ত কেইবাগৰাকী বিধায়ক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু এবাৰ যোৰহাটৰ সাংসদ এটা চকীত বহি ব্ৰেকফাষ্ট খাই আছে স্যাচুৰেশন 96 to 98% on 2 liters হি বহুত কমফৰ্টেবল ফিলিং হৈছে বুলি কৈছে আৰু বাকি ষ্টেটাস কো টেষ্টটো কেতিয়া কৰা হ'ব আৰু 3 দিন পিছত আমি আৰু ৰিপিট কৰিম যোৱাকালি এটা টেষ্ট কৰিছিল ৰিপৰ্ট পোৱা হৈছিল যোৱাকালি যদি টেষ্ট কৰিছিল তাৰ কিবা ৰিপৰ্ট হয়তো আৰটিপিচিআৰ ৰিপৰ্টটো আজি পিছবেলা আহি পাব কিমান দিনমান থাকিব লাগিব ইয়াতে আৰু সব যদি ভালে থাকে 3-4 দিন আৰু থাকিব লাগিব যোৱাকালি তপন গগৈ তেখেতৰ স্যাচুৰেশন ফল হৈছিল 93 হৈ গৈছিল আমি আহিয়ে ইমিডিয়েটলি প্লাজমা দিলো তাৰপিছত আজি উইথ 2 liters of oxygen এতিয়া স্যাচুৰেশন is maintained at 96 চেতনা দাস আৰু তেখেত ভাল আছে ৰুম এয়াৰত 97% স্যাচুৰেশন তেখেতৰ হাজবেণ্ড আমাৰ ইয়াতে নাই বিশ্বজিৎ পেগু ছাৰ কালি ৰিলিজ দিয়া গ'ল হৈ গ'ল জিএমচিএইচৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো ইতিমধ্যে জিএমচিএইচ কৰ্তৃপক্ষই সদৰি কৰিছে কোভিড-19ত আক্ৰান্ত হৈ থকা কেইবাগৰাকী ৰোগীৰ শেহতীয়া খবৰ সাংসদ তপন কুমাৰ গগৈৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি উল্লেখ কৰিছে আনহাতে আমি জনাইছো অভিনেত্ৰী চেতনা দাস তেওঁ আক্ৰান্ত হৈছে কোভিড-19ত জিএমচিএইচত বৰ্তমান চিকিৎসাধীন হৈ আছে অভিনেত্ৰী গৰাকী আৰু তেওঁ বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিয়ে জিএমচিএইচ কৰ্তৃপক্ষই
আৰু শেহতীয়া খবৰ আমি জনাইছোঁ তপন কুমাৰ গগৈও বৰ্তমান সংকটমুক্ত বুলি উল্লেখ কৰিছে GMCH কৰ্তৃপক্ষই। আমি পোনপটীয়া সম্প্ৰচাৰত যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে। ভাস্কৰ, ইতিমধ্যেই GMCH কৰ্তৃপক্ষই সদৰি কৰিছে যে বৰ্তমান বিপদমুক্ত তপন কুমাৰ গগৈ। প্ৰথমে মই এটা ভাল খবৰ দিওঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী তেওঁ সভাত সুস্থ হৈ উঠিছে আৰু তেওঁ ইতিমধ্যে পুৱাৰ যি আহাৰ সেই পুৱাৰ আহাৰ গ্ৰহণ কৰিছে। লগতে তেওঁ কথা বতৰা পতাৰ চেষ্টা চলাইছে বা কথা বতৰা পাতিছে। তেওঁ টিভি চাই আছে এই মুহূৰ্তত আৰু যদি সকলো ঠিকেই থাকে তেন্তে হয়তো 3 পৰা 4 দিনৰ পাছত তেওঁ ঘৰলৈ যাব পাৰিব, যিহেতু অহা 3 দিনৰ পাছত তেওঁক এটা টেষ্ট কৰা হ'ব আৰু সেই টেষ্টৰ ফলাফলৰ পাছতেই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ঘৰলৈ যাবলৈ দিব। ইতিমধ্যে GMCH কৰ্তৃপক্ষৰ ফালে সেই কথা স্পষ্টভাৱে জনোৱা হৈছে। আৰু তপন গগৈৰ প্ৰসংগত যদি আহোঁ, কাৰণ তপন গগৈক যোৱাকালি GMCHলৈ লৈ অনা হৈছিল আৰু যেতিয়া তেওঁক লৈ অহা হৈছিল ইয়াত যেতিয়া ভৰ্তি কৰা হৈছিল ক'ভিড পজিটিভ আক্ৰান্ত ৰোগী হিচাপে, সেই সময়ত তেওঁৰ দেহত অক্সিজেনৰ যি মাত্ৰা সেই মাত্ৰা হ্ৰাস পাইছিলে আৰু যাৰ বাবে তেওঁক 2 লিটাৰ অক্সিজেন সেই অক্সিজেন দিব লগা হৈছিল আৰু সমান্তৰালভাৱে তেওঁক প্লাজমা দিয়া আছে। আৰু সেয়া ইতিমধ্যে GMCH কৰ্তৃপক্ষৰ পৰা জানিবলৈ দিয়া আছে যে তেওঁক প্লাজমা দিয়া আছিল আৰু প্লাজমা দিয়াৰ পাছত তেওঁৰ যি অৱস্থা, তেওঁৰ যি শাৰীৰিক অৱস্থা, বৰ্তমান তেওঁ সুস্থ বুলি ইতিমধ্যে জানিবলৈ পাইছোঁ। আৰু একে কথা চেতনা দাসৰ প্ৰসংগটো যদি আহোঁ, চেতনা দাসৰো বৰ্তমান অৱস্থা সুস্থিৰ, ইতিমধ্যে সেয়াও জানিবলৈ পাইছোঁ। আৰু তাতোতকৈ ভাল খবৰটো হৈছে যে মহানগৰ যিগৰাকী উপায়ুক্ত তেওঁকো ইতিমধ্যে GMCHৰ পৰা যোৱাকালি বিয়লি ভাগত যাবলৈ দিয়া হৈছে। গতিকে আটাইকেইটাই ভাল খবৰ বুলি ক'ব লাগিব। আৰু ইতিমধ্যে মই জয়ন্তক কৈ আছোঁ যে বৰ্তমান সময়ত যদি চাই, বৰ্তমান সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অৱস্থা যথেষ্ট সুস্থিৰ। তেওঁ পূৰ্বৰ তুলনাত তেওঁ অধিক সুস্থ হৈ উঠা বুলি ইতিমধ্যে চিকিৎসালয়ৰ ফালৰ পৰা জানিব দিয়া হৈছে। আৰু যোৱাকালি যিহেতু এটা তেওঁক টেষ্ট কৰা হৈছিল, সেই টেষ্টৰ যি ফলাফল সেয়া আজি বিয়লি ভাগলৈ আহিব আৰু সকলো ঠিকেই থাকিলে 3 পৰা 4 দিনৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ইয়াৰ পৰা যাবলৈ দিয়া হ'ব। জয়ন্ত, নিশ্চয়কৈ প্লাজমাৰ কথা উল্লেখ কৰা হৈছে। ভাস্কৰ, ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো প্লাজমা দিয়া হৈছিল 1 ইউনিট আৰু শেহতীয়াকৈ তপন কুমাৰ গগৈকো প্লাজমা দিয়া হৈছে। আৰু প্লাজমা থেৰাপি এক ইতিবাচক হিচাপে কিন্তু বিবেচিত হৈছে এইখিনি মুহূৰ্তত। বিভিন্নজনে প্লাজমা থেৰাপিৰে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত প্লাজমাৰ দান বা প্লাজমাৰ যি থেৰাপি সেয়া আচলতে ইতিবাচক হিচাপে নিশ্চয়কৈ বিবেচিত হৈছে। কাৰণ ইতিমধ্যে আপুনি কৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক প্লাজমা দান দিয়া হৈছিল 1 ইউনিটৰ আৰু একেদৰে সাংসদগৰাকীকো যি প্লাজমাৰ প্ৰয়োজন হৈছে। গতিকে এই প্লাজমাই আচলতে এই কৰোণাত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক দিশ বহন কৰিছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল বহু লোক বা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিসমূহ ক'ভিড পজিটিভ আক্ৰান্ত যিসমূহ ৰোগী আছিল, সেইসকলে কিন্তু সুস্থ হৈ উঠাৰ পাছত বিশেষকৈ তেওঁলোকে আচলতে স্বইচ্ছাৰে তেওঁলোকে আগবাঢ়ি আহিছে প্লাজমা দানৰ বাবে। আৰু এয়া আচলতে সুখবৰ বুলি ক'ব লাগিব, কাৰণ এই মুহূৰ্তলৈ কৰোণাত প্ৰতিৰোধ কৰিব পৰা কোনো ধৰণৰ ইয়াত প্ৰতিষেধক নাই। গতিকে তেনে ক্ষেত্ৰত প্লাজমা দান বা প্লাজমা ব্যৱহাৰ বা প্লাজমাই এই যি ৰোগ, সেই ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট সুবিধাজনক বা যথেষ্ট পজিটিভ বুলি ইতিমধ্যে চিহ্নিত হৈছে, যাৰ বাবে এই প্লাজমা ব্যৱহাৰ কৰা হৈছে। আৰু প্লাজমাৰ ইতিবাচক দিশ হিচাপে আজিৰ দিনটোত যদি চাই, যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ক্ষেত্ৰতে হওক বা সাংসদগৰাকীৰ ক্ষেত্ৰতে হওক, সেয়া আপুনি বুজিব পাৰিব যে প্লাজমা এটা এক ইতিবাচক দিশ হিচাপে এই মুহূৰ্তত বহন কৰিছে। নিশ্চয় ভাস্কৰ, প্ৰত্যাহ্বানৰ সমান্তৰালকৈ বৃদ্ধি পাই আছে ৰাজ্যৰ সন্মুখত। বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি 28,000ৰো অধিক লোক চিকিৎসাধীন হৈ আছে। আনহাতে 1,15,000 ঘৰ অতিক্ৰম কৰিছে কৰোণা আক্ৰান্তৰ সংখ্যাই ৰাজ্যত। কিন্তু তেনেস্থলত দেখিবলৈ পোৱা হৈছে ৰাইজ কিন্তু সজাগ সচেতন হোৱা নাই। আনহাতে চিকিৎসকসকলে প্ৰকাশ কৰিছে বৰ্তমান কিন্তু ৰোগীসকলৰ জটিলতাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নাই, বৰ্তমান আচলতে যদি চাই আপুনি সময় যিহেতু বাগৰ হৈছে, সময় বাগৰৰ লগে লগে ৰাইজে প্ৰথম যি ধৰণৰ সজাগতা আছিল, যি ধৰণে চৰকাৰী নিৰ্দেশনা পালন কৰিছিল, মাস্ক পিন্ধিছিল, সামাজিক ব্যৱধান মানিছিলে, সেয়া কিন্তু এতিয়া আপুনি দেখিবলৈ নাপাব। এতিয়া অকল গুৱাহাটী নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত যদি আপুনি চাই, সেই ধৰণৰ যি দৃশ্য, পূৰ্বে যি ধৰণৰ মানুহৰ মাজত ভয় আছিলে, কৰোণাৰ প্ৰতি যি ধৰণৰ ভয় শংকা আছিলে, সেয়া কিন্তু এতিয়া নাই। আৰু যাৰ ফলশ্ৰুতিত এতিয়া প্ৰতিদিনেই বৃদ্ধি পাব ধৰিছে, য'ত ভাৰতবৰ্ষত 1 লাখৰ ইতিমধ্যে 1,15,000 লোক অতিক্ৰম কৰিছে আৰু অসমত এতিয়াও 28,000তকৈ অধিক লোক যিহেতু চিকিৎসাধীন হৈ থাকিব লগা হৈছে। গতিকে তেনে ক্ষেত্ৰত ডাঙৰ এক চিন্তনীয় বিষয়। এই ক্ষেত্ৰত জনসাধাৰণ সজাগ হোৱাটো খুবেই প্ৰয়োজনীয় আছিলে। আৰু যিহেতু আপুনি চাই, যদি কাৰণ মই আকৌ কৈছোঁ, কাৰণ আপুনি আজিৰ দিনটোত যদি চাই, য'তেই নাযাওক আপুনি যিকোনো স্থানত যদি চাই, কিন্তু সেই ক্ষেত্ৰত যি ধৰণৰ সাৱধানতা ল'ব লাগে, যি ধৰণৰ ইয়াত সামাজিক ব্যৱধান হওক, মাস্ক পিন্ধাৰ ক্ষেত্ৰত যি ধৰণৰ মাস্ক পিন্ধিব লাগে, সেই ধৰণৰ কোনো ধৰণৰ ইয়াত এতিয়া আপুনি সেই দৃশ্যাংশ দেখিবলৈ নাপাব। আৰু ইয়াৰ মূলতে কাৰণ হৈছে চৰকাৰক আপুনি বহু ক্ষেত্ৰত দুখ দিব পাৰিব, কাৰণ চৰকাৰ বহু ক্ষেত্ৰত এই ক্ষেত্ৰত দুখী। কাৰণ বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল, যি ধৰণে চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা যি ধৰণে আগবাঢ়ি যাব লাগিছিল
হয়তো সেয়া ক'ৰবাত তেওঁলোকে ভুল কৰিছে, যাৰ ফলশ্ৰুতিত আজি অসমে এক জটিল পৰিস্থিতিত দেখা দিবলৈ বা জটিল পৰিস্থিতিখনত আচলতে ভৰি দিয়া দেখিবলৈ পাইছোঁ। কাৰণ আজিৰ দিনটোত যদি চাই, কাৰণ যথেষ্ট সংকটজনক অৱস্থাত আছে অসম, কাৰণ অসমত সৰ্বাধিক এতিয়া প্ৰতিদিনেই বিশেষকৈ গুৱাহাটী মহানগৰীলৈ চাই, গুৱাহাটী মহানগৰীত যোৱাকালি দিনটোত হাজাৰো অধিক লোক, আমি যিমান দূৰ জানো প্ৰায় হাজাৰৰ সংখ্যক লোক আচলতে কৰোণাত আক্ৰান্ত হৈছে। মৃত্যুৰ হাৰৰ সংখ্যা তেনেদৰে প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে। তেনে ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগ কিন্তু চিহ্নিত হৈ পৰিছে, কাৰণ বৰ্তমান সময়ত যি ধৰণৰ পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰিব পৰা লাগে বা সেই ধৰণৰ হয়তো চিকিৎসাৰ অভাৱ লাহে লাহে দেখিবলৈ পোৱাব। কাৰণ স্বাস্থ্য বিভাগে ইতিমধ্যে এই কথা ইংগিত দিছে যে হয়তো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকো আচলতে ইয়াত এটা সময়ত তেওঁলোকে ৰৈ যাব লগা হ'ব। কিন্তু তেনে ক্ষেত্ৰত সকলোৱে আচলতে সজাগ হোৱাৰ প্ৰয়োজন আছে। সকলোৱে সতৰ্কতাৰে পূৰ্বে যি ধৰণৰ তেওঁলোকে চৰকাৰীক যি ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছিল সেই ধৰণে আগবঢ়াই তেওঁলোকে এতিয়া সময় আগবাঢ়ি যোৱাৰ সময়। কিন্তু তেনে ক্ষেত্ৰত যদিহে আচলতে চৰকাৰক সহায় সহযোগিতা নকৰে, কিন্তু এয়া আপোনাৰ মোৰ বাবে কিন্তু বিপদ নিশ্চিত। জয়ন্ত, ধন্যবাদ ভাস্কৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। অত্যন্ত চিন্তনীয় এটা বিষয়। ধাৰাবাহিকভাৱে এই গণসংক্ৰমণ বৃদ্ধি পাই আছে আৰু গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰতো এই পৰিসংখ্যা ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে। 918 জন, শেহতীয়াকৈ 918 জন লোক আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত, আৰু ক্ৰমান্বয়ে যেন আসনৰ সংখ্যাও হ্ৰাস পাই আহিছে এতিয়া কোভিড চিকিৎসালয়সমূহত। আৰু শেহতীয়াকৈ আমি জনাইছোঁ ভাল খবৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰোগ্য হোৱাৰ পথত। সাংসদ তপন কুমাৰ গগৈৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সংকটমুক্ত, আনহাতে অভিনেত্ৰী চেতনা দাসো সংকটমুক্ত, সুস্থিৰ তেওঁৰ স্বাস্থ্য। ইতিমধ্যে হস্পিটেলৰ পৰা ঘৰলৈ আহিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু। অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ আজি চতুৰ্থ তথা অন্তিম দিন। চতুৰ্থ দিনৰ অধিৱেশনত গৃহীতকৰণৰ বাবে উত্থাপন হ'ব আজি 16খনকৈ বিধেয়ক। অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ আজি অন্তিম তথা চতুৰ্থ দিন। আজি অন্তিমটো দিনত অধিৱেশনত গৃহীতকৰণৰ বাবে উত্থাপন হ'ব 16খনকৈ বিধেয়ক। গতিকে নগাঁও পেপাৰ মিলটোৰ পৰা যিখিনি ইনকাম হ'ল সেই ইনকামখিনি দৰমহা দিব লগা হ'ল কাছাৰ পেপাৰ মিলক আৰু তুলি পেপাৰ মিলক। গতিকে এটা মিলৰ ইনকামেৰে দুটাই চলি থাকিব লগা হ'ল। আল্টিমেটলি নগাঁও বন্ধ হৈ গ'ল। গতিকে এই বন্ধ হোৱাৰ পিছত আমি এই প্ৰক্ৰিয়াটো মই নিজে যদিও এইটো ভাৰত চৰকাৰৰ হেভি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ কিন্তু উদ্যোগ মন্ত্ৰী হিচাপে অসম চৰকাৰৰ তৰফৰ পৰা এইখিনি সকলো ব্যৱস্থা আমি ল'লোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীলৈ এই সম্পৰ্কত চিঠিও তেখেতে লিখিছে, আৰু মই এই ক্ষেত্ৰত বহুত যোগাযোগ এই ক্ষেত্ৰত মই বহুখিনি কৰিছোঁ। আৰু কৰি এটা পৰ্যায়ত আহিল যে আমাৰ দৰমহা পোৱা নাই বহুদিন। তেতিয়া মোক হেভি ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আনন্দ গীতে ক'লে যে আপুনি অলপ পইচা দি দিয়ক অসম চৰকাৰৰ পৰা। তো অসম চৰকাৰৰ পইচা দিলে আমি অন্ততঃ কিছু দৰমহা দিওঁ, দি পেলাই আমি পেকেজ যিটো বনাইছোঁ আমি পেকেজটো কৰি লওঁ। তেতিয়া আমাৰ মানে শিক্ষামন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেই সময়ত এতিয়া আৰু নতুনকৈ শিক্ষামন্ত্ৰী হৈছে তেখেতে। মই তেতিয়া শিক্ষামন্ত্ৰীক ক'লোঁ, আৰু শিক্ষামন্ত্ৰীয়ে 35 কোটি টকা দিলে। 35 কোটি টকা দিয়াৰ লগে আমি দৰমহা দিলোঁ। দৰমহা দিয়াৰ পিছত মানে কিমান দুখ লগা কথা। তাৰপিছত যিটো পেপাৰ তৈয়াৰ হ'ল, অসম চৰকাৰে তেওঁলোকক ৰেট দিছিল 5400 পাৰ টন, বিহাৰ গভৰ্ণমেণ্টে দিছে তেওঁলোকক 5400 পাৰ টন। গাজিয়াবাদৰ এটা পাৰ্টি এই যিখিনি পেপাৰ আমাৰ টেক্সটবুকৰ পইচাৰে পেপাৰ তৈয়াৰ কৰিলে, সেইখিনি গাজিয়াবাদৰ পাৰ্টিটোক 3900 পাৰ টনত দি দিলে। দিয়াৰ লগে লগে আমাৰ এইটো টেক্সটবুক প্ৰডাকশ্যন মানে দিলে হৈ গ'ল, হাহাকাৰ হৈ গ'ল। তাৰপিছত আমাৰ শিক্ষামন্ত্ৰী মোক ক'লে যে কি হ'ল, এনেকুৱা কথা হৈছে, এনেকুৱা কথা। মই আকৌ দিল্লী গ'লোঁ, যাই ক'লোঁ যে এইটো বেয়া কথা হৈছে, আমাৰ পেপাৰ কিয় দিছে বেয়া এনেকৈ কৈ মেলি অধ্যক্ষ ডাঙৰীয়া মই ক'লোঁ যে চাওক আমাৰ পেপাৰ দিয়ক অসমত, আপোনাৰ পইচা দিলোঁ দৰমহা দিয়াৰ কাৰণে, এইটো কিয় কৰিছে। তাৰপিছত অধ্যক্ষ ডাঙৰীয়া তেওঁক 20 কোটি টকা তেওঁ দিলে, দি পেলাই পেপাৰখিনি তৈয়াৰ কৰি কিবাকৈ আমি সেইবাৰ টেক্সটবুক উলিয়াব পাৰিছিলোঁ, নহ'লে টেক্সটবুকো উলিয়াব নোৱাৰোঁ, মেনেজমেণ্ট এনেকুৱা। তেতিয়া মই গীতেক ক'লোঁ যে আপুনি এই হেড অফিচটো কেলকাতাত থকাৰ কাৰণে এই মিলকেইটাত দুৰৱস্থা হৈছে, আপুনি এই হেড অফিচকেইটাই গুৱাহাটীলৈকে দি দিয়ক। তাৰপিছত সিদিনাই মোৰ সন্মুখতে ছেক্ৰেটাৰীক মাতি আনি সিদিনাই অৰ্ডাৰ কৰি দিলে যে হেড অফিচ অফ HPC শিফটেড টু গুৱাহাটী, দি দিলে অৰ্ডাৰ। আৰু মই পিছদিনা তেওঁ মোক ফোন কৰিলে যে আমাৰ অৰ্ডাৰটো ওলাইছে, আপুনি ক'ত আছে বোলে আছাম ভৱনত, বোলে মই আহি লৈ যাব পাৰিম। লৈ আহিলোঁ, আহি মই এখন ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টৰ যিটো উলুবাৰীৰ অফিচ, তাৰে 3rd ফ্ল'ৰটো HPCক দিলোঁ যে যেতিয়ালৈকে তোমালোকে লাভত আহিব নোৱাৰা তেতিয়ালৈকে 1 টকা ভাড়া দিবা, গোটেই 4th ফ্ল'ৰটো তোমালোকৰ হেড অফিচ হৈ যাব। এইবুলি 1 টকা ভাড়াত তেওঁলোকক দি দিলোঁ। দি দিয়াৰ পিছত মমতা বেনাৰ্জীয়ে গোটেই বেংগলৰ এমপিবিলাকক লৈ লগাই দিলে ধৰ্ণা দিল্লীত। গতিকে আকৌ হেড অফিচ ইয়াৰ পৰা মানে স্থগিত ৰাখিলে, হেড অফিচটো গুৱাহাটীত অহাৰ পৰা। কেলকাতাৰ পৰা তেনেকৈ চলি থাকিল।
তাৰপিছত এই গোটেইখিনি কথা লাগি আমাৰ গোটেই ৰিভাইভেল পেকেজটো আছিল 1900 কোটি টকা 1900 কোটি টকা ৰিভাইভেল পেকেজ এটা হৈ গ'লে হৈ যোৱাৰ পিছত অধ্যক্ষ ডাঙৰীয়া মানে এনেকুৱা এটা অৱস্থা হ'ল যে তাৰপিছত আমি ক'লো যে 1900 কোটি টকা পোৱালৈকে আমাক দৰমহাখিনি কিছু দিয়ক 100 কোটি টকা আমাৰ কমলক্ষ্য ডাঙৰীয়া যিটো কথা কৈছে যে আমি 100 কোটি টকা তেওঁলোকে দিলে 100 কোটি টকা চেংচন কৰি দিলে 100 কোটি টকা মানে 90 কোটি টকা 90 পইণ্ট কিমান আৰু এই মুহূৰ্তত আমি দেখুৱালো পোনপটীয়া সম্প্ৰচাৰ অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ চতুৰ্থটো দিন বৰ্তমান কাৰ্যক্ৰমণিকা চলি আছে প্ৰশ্নোত্তৰ কাল শিতান চলি আছে আৰু বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰশ্নসমূহৰ উত্তৰ বৰ্তমান দি আছে সদনৰ মজিয়াত বিটিসিত চলিছে নিৰ্বাচনী গৰম বতাহ প্ৰতিটো ৰাজনৈতিক দলে আন্তঃ ৰাজনৈতিক দলক বাগযুদ্ধৰে নিজৰ শক্তি প্ৰদৰ্শন কৰা চলিছে এতিয়া প্ৰতিযোগিতা এইবাৰ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োক পাগল আখ্যা দিলে প্ৰাক্তন ইএম জগদীশ চৰকাৰে প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীক কমেডিয়ান আখ্যা দিয়াৰ পিছতে এইবাৰ প্ৰমোদ বড়ো এজন পাগল বুলি তিৰ্যক মন্তব্য প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰৰ হৰিসিঙা আৰু মুদৈবৰী সমষ্টিৰ যৌথভাৱে আয়োজন কৰা বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীয়ে এই সভাত মুখ্য অতিথি হিচাপে প্ৰাক্তন উইমেন জাষ্টিছ ফোৰামৰ প্ৰমুখ অঞ্জলি দৈমাৰী উপস্থিত থাকি বিপিএফ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় আনহাতে এই সভাত প্ৰায় 2 শতাধিক লোকে বিপিএফ দলত যোগদান কৰে আমাৰ বঙালী ভাষাত এটা কথা আছে ছাগলী কি নাখায় আৰু পাগলে কি নকয় প্ৰমোদ বড়োৱে মানে আফচুৰ 11 বছৰ কাল সভাপতি হৈ থাকি বড়ো ৰাইজক যিদৰে ঠগিছে সি এটা পাগল সেইকাৰণে পাগলে কি নকয় আৰু ছাগলী কি নাখায় প্ৰমোদ বড়ো সেই পাগল আৰু ছাগলীৰ লগত মই তুলনা কৰিব পাৰোঁ মই এতিয়া য'তেই গৈছোঁ অত্যন্ত মানে উৎসাহ দেখিছোঁ ৰাইজৰ আৰু বিশ্বাস দেখিছোঁ বিপিএফৰ প্ৰতি য'তেই গৈছোঁ মানে শ মানুহ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে মই ভবাতকৈ বহুত বেছি মানে ভাল মই ৰাইজ দেখিছোঁ আৰু সেইটোত মোৰ সম্পূৰ্ণ বিশ্বাস এতিয়া দেখি পেলাই মানে এনেকুৱা এটা মই ঠাই পোৱা নাই য'ত মানুহৰ মানে মই উৎসাহ দেখা নাই গতিকে মোৰ সম্পূৰ্ণ বিশ্বাস আছে অহা নিৰ্বাচনী পৰিষদীয় যিটো বিশ্বজুৰি কৰোনা মহামাৰীয়ে লৈছে কাল ৰূপ এতিয়া কৰোনা মহামাৰীৰ কবলত প্ৰতিখন দেশ আৰু তাৰ মাজতে কৰোনাক লৈ অসমৰ এজন উদীয়মান যুৱক ভাস্কৰজ্যোতি আচাৰ্যই ৰচনা কৰিছে এটি বিশেষ গীত এই গীতটি তেওঁ নিজে সুৰ আৰু কণ্ঠদান কৰিছে চাওঁ আহক ভাস্কৰজ্যোতি আচাৰ্যৰ এই বিশেষ গীতটি এদিন এনেকৈয়ে আমি বুজিম মৰম কি এদিন এনেকৈয়ে আমি বুজিম ঈশ্বৰ কি মানৱতা কি Humans beyond religion beyond caste and tribe we are the one in the time of corona whether Ram or Allah starvers are seen the pains are seen hey 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 আকৌ একেই ৰাজনীতি ফুটপাথত ভগৱান জ্বলাই চাকি ঘূৰি পকি আকৌ একেই ৰাজনীতি ফুটপাথত ভগৱান জ্বলাই চাকি ভাবিছো আমি চৰাই হোৱা হ'লে উৰণীয়া হৈ ফুৰিলোহেঁতেন ঈশ্বৰৰ